আজি এই জামুগুৰিবাসীয়ে হৈ পেলাই এটা কথাই অসম চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, এই গৰাখহনীয়া কবলত পৰি আমাৰ ৩-৪খন গাঁও ধ্বংসৰ মুখৰ পৰা ইয়াত গৰাখহনীয়া কবলত পৰি পেলাই কিছু এতিয়া অঘৰীৰ দৰে মাথাউৰিৰ ওপৰতে বাস কৰিছে, কিছু লোকে ক'ৰবাত মাটিৰ সুবিধা পাই তাত বাস কৰিছে। কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে আৰু ৪-৫খন গাঁও শেষ হৈ যাব এতিয়া। আৰু এই অকল আমাৰ যে আমাৰ নাৰায়ণপুৰ মৌজাই বা ধলপুৰ মৌজাই নহয়, গহপুৰ মৌজাৰ পৰা ধৰি বহুতখিনি গাঁও নিঃশেষ হৈ যাব যদিহে মাথাউৰিটো ছিগি যায়। আৰু মাথাউৰিলৈ বেছি দূৰত্ব নাই। গতিকে আপোনালোকক এটাই অনুৰোধ জনাইছোঁ, অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, যাতে আমাৰ যিখিনি কামৰ এতিয়া প্ৰভিজন হৈছে বুলি কৈছে, জোখমাখ কৰি আছে, কিন্তু এইটো জোখমাখ কৰি পেলাই বাৰিষা পালে কামটো কৰিব নোৱাৰে। কিন্তু অনতি পলমে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ খৰালি মাহতে এই গৰাখহনীয়া প্ৰতিৰোধ কৰি যাতে এই মানুহখিনিক বচায় বা এই অঞ্চলকেইটাক বচায়, মৌজাকেইটাক বচায়, নতু আমি নিশেষ হৈ যাম, এইটো মই অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষক। চৰকাৰলৈ বাট নাচায় আজি এতিয়া আৰু চৰকাৰলৈ বাট নাচায়তো এতিয়া আমাৰ ৩খন গাঁৱৰ যুৱকসকল ওলাই আহি সকলোৱে শ্ৰমদান গাঁঠিত ধন ভাঙি পেলাই বাঁহ কিবা কিবি লৈ এতিয়া এই প্ৰটেকশ্যনৰ কামত নামি আছে। কিন্তু এটা কথা নিশ্চিত, আজি বহুত বছৰৰ পৰা বাঁহৰ ৰোল দি বা ক্লিপ বনাই কিবা কৰি আছে যদিও সেইখিনি ব্ৰহ্মপুত্ৰ নদীয়ে নামানে। সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ সংযোগী এইটো স্থল। গতিকে এটা স্থায়ী প্ৰটেকশ্যনৰ সমাধা দিব বুলি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। এইটোতো আজি এবছৰ দুবছৰ নহয়, ইতিমধ্যে আমাৰ 3খন গাঁও ধ্বংসৰ গৰাহত উঠি নিঃশেষ হৈ গ'লেই। বৰ্তমান চৰকাৰখনে যিখিনি আমাৰ জোখমাখ লৈ আছে, আমি ভাবিছোঁ বৃহৎ এটা পৰিকল্পনা আগত ৰাখি কামখিনি আগবঢ়াই নিব বুলি আমাৰ জোখমাখটোৱে সীমাবদ্ধ হৈ আছে। মই এটাই প্ৰথমতে অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই অঞ্চলটো 3খন গাঁও নিঃশেষত গ'ল যদিও বৰ্তমান এই যিকণ জেগা আছে সেই ঠাইডোখৰ যাতে আমাৰ ভৱিষ্যতলৈ সুৰক্ষিত কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰে আমাক এটা সুৰক্ষা দিয়ে, তাৰ বাবে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ।